নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা 10 জুলাই তাৰিখে দুখন নতুন নটিচ আহিছে। এই দুখন নতুন নটিচৰ এখন নটিচটো হৈছে যে জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো পষ্টপন কৰিছে। ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ। কি ৰিজনৰ কাৰণে জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম পষ্টপন কৰিছে বা নেক্সট এক্সপেক্টেড ডেট কি, এই সকলোবিলাকৰ ভিডিঅ'টো থৈ দিছোঁ। আপোনালোকৰ চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। নেক্সট নটিচখন জাৰি কৰিছে BSc মেডিকেল টেকনলজি কৰ্চৰ কাৰণে। ছেকেণ্ড অপশ্যনটো ক্লিক কৰাৰ পিছত ইয়াৰে নটিচখন আহি যাব। ডাউনলোড নটিচত ক্লিক কৰিব লাগিব। ছেকেণ্ড নটিচখন হৈছে SSUHSৰ BSc মেডিকেল টেকনলজি আৰু পষ্ট বেচিক নাৰ্ছিং কৰ্চটোৰ কাৰণে। ইয়াতে এক্সটেনশ্যন অফ লাষ্ট ডেট অফ এপ্লিকেশ্যন ফৰ এন্ট্ৰেন্স এক্সামিনেশ্যন। যি পষ্ট বেচিক BSc নাৰ্ছিং আৰু BSc মেডিকেল টেকনলজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চ আছে, তাৰে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লাষ্ট ডেট 6 জুলাই তাৰিখতে শেষ হৈছিল। কিন্তু এতিয়া আৰু ইয়াৰে লাষ্ট ডেটটো এক্সটেণ্ড কৰি দিছে। তেওঁলোকে কি ৰিজনৰ কাৰণে ইমানবাৰ এক্সটেণ্ড কৰিলে সেইটো মেনশ্যন কৰা নাই। প্ৰায় 2-3 বাৰতকৈ বেছি হ'ল ইয়াৰে লাষ্ট ডেটটো এক্সটেণ্ড কৰি আছে। হয়তো চাগে এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিবিলাকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই। আপোনালোকে অতি সোনকালে এপ্লাইটো কৰি ল'ব। আৰু ইয়াৰে যি এডমিট কাৰ্ড সেয়া 15 জুলাই তাৰিখে দিয়া কথা আছিল, কিন্তু এতিয়া ইয়াৰে এডমিট কাৰ্ডটো পিছলৈ এক্সটেণ্ড কৰিব। আৰু জিএনএম নাৰ্ছিং কৰ্চৰ কাৰণে নতুন এডমিট কাৰ্ড আহিব। আপোনালোকে যদি BSc মেডিকেল টেকনলজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ কাৰণে এপ্লাই কৰিব খুজিছে কৰি ল'ব। আৰু তাত বহুত অপশ্যন এটা আছে, সেইটো অপশ্যনত ক্লিক কৰি আৰু ইয়াৰে যি পষ্ট বেচিক BSc নাৰ্ছিংটো আছে, সেইটো কৰ্চ যিসকলে জিএনএম নাৰ্ছিং কৰ্চটো পাছ কৰিছে তেওঁলোকৰ কাৰণেহে। 12 পাছ ষ্টুডেণ্টখিনিৰ কাৰণে পষ্ট বেচিক নাৰ্ছিং কৰ্চটো নহয়। এতিয়ালৈকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা এইখিনিয়ে নটিচ আহিছে। নেক্সট কিবা নটিচ আহিলে আমাৰ চেনেলত বা হোৱাটছএপ গ্ৰুপত দি দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।